নমস্কাৰ বন্ধু বান্ধৱী সকল, আশা কৰো সকলো ভালে আছে আৰু সকলো ভালে থকাটোৱে বিচাৰো। কল্পনা দিকু ডেইলি ব্লগছৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আৰু এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছো ক'ৰ পৰা আপোনালোকে গমেই পাইছে, একদম পদূলি মুখলৈ আহিছো। ঠাণ্ডা যদিও বহুত ঠাণ্ডা পৰিছে আৰু আপোনালোকে অকণমান নটিচ কৰিছে আজি কি পিন্ধিছো বাৰু দেখিছেনে? আৰু চোলাটোত লিখা আছে হ'ব দে। আৰু এইবিলাক আছিলে আমাৰ কাকুৰ। আজি মানে হঠাতে পাই গ'লো, ধুই পখালি ধুনীয়াকৈ থোৱা আছিলে এটা গডৰেজত আৰু পালোঁ। এতিয়া পিন্ধিছোঁ, পিন্ধি পেলাই ভাবিছোঁ আপোনালোকৰ লগত দুআষাৰ কথা পাতোঁ আৰু কিছুমান কথা আপোনালোকৰ লগত মই মানে প্ৰকাশ কৰিলে মোৰ মনটো বহুত পাতল পাতল লাগে। গেটটো খুলি লৈছোঁ দেই, কাৰণ খৰি কেইটামান আনো, এতিয়া জুই ধৰিব লাগিব। কিছুমান কথা আছে আপোনালোকক ক'লে মোৰ মনটো তেতিয়া পাতল লাগিব। সিদিনাখন এটা ভিডিঅ' দিছিলোঁ, ভিডিঅ'টোত আপোনালোকক কৈছিলোঁৱে যে আমাৰ কাকু মাইনাহঁতৰ লগত যিহেতুকে প্ৰথম অৱস্থাত আপোনালোকে দেখা পাইছিলে কিছুমানৰ লগত যেতিয়া বহুত সংখ্যকৰ লগত ভিডিঅ' বনাইছিলে আৰু হঠাতে যেতিয়া তেখেতসকল নাইকিয়া হৈ গ'ল আমাৰ কাকুহঁতৰ ভিডিঅ'ৰ মাজৰ পৰা, তেতিয়া আপোনালোকে বহুত প্ৰশ্ন সুধি আছিলে মোক কমেণ্টত বা কাকু মাইনাহঁতৰ কমেণ্টতো সুধি আছিলে যে কিহৰ কাৰণে নেদেখা হ'লোঁ, কি হ'লোঁ। তাৰ উত্তৰটো বাৰু মই দিছোঁৱে, অকণমান হ'লেও আপোনালোকক কৈছোঁৱে। কিন্তু কিছুমান কথা আছে যে এষাৰ কথা আছে আৰু কৈছোঁ আপোনালোকক, যি ল'ৰা ছোৱালীয়ে নিজৰ মাক দেউতাকক সন্মান কৰিব নাজানে, সেইবিলাক ল'ৰা ছোৱালীয়ে বেলেগক কি সন্মান কৰিব, হয়নে নহয়? নিজৰ মাক দেউতাকে ইমানখিনি কষ্ট কৰি জন্ম দিয়াৰ পাছত সন্মান মাক দেউতাকে কৰিব নাজানে, তেনেহ'লে আমিবিলাকতো বহুত দূৰত। গতিকে কিছুমান কথা এনেকুৱা অন্তৰত আঘাত দি আছে, সেই আঘাত কেতিয়াও মুচিব নোৱাৰে। বহুতে আঘাত দি থৈছে কিছুমান কথাত, কৈছোঁ আপোনালোকক, কৈছোঁ আৰু দেই। কিছুমান মানুহে এনেকুৱা আঘাত দিছে আৰু সেই আঘাতৰ কাৰণে কাকো হয়তো মই কেতিয়াও ক্ষমা কৰিব নোৱাৰোঁ। কিছুমান ক্ষেত্ৰত কাৰোবাক ক্ষমা কৰি দিব পাৰিলেও কিছুমান ক্ষেত্ৰত এনেকুৱা এটা ভুল কৰে, সেই ভুলটোৰ কাৰণে কিছুমানক একদম মই যে আউজি পেলাই কৈছোঁ, একদম বহুত দুখত কৈছোঁ, কেতিয়াও মানে মই ক্ষমা কৰিব নোৱাৰোঁ। কিছুমানৰ ক্ষেত্ৰত কৰিব পাৰোঁ, কিছুমানৰ ক্ষেত্ৰত কৰিব নোৱাৰোঁ। আৰু যোনসকলৰ ক্ষেত্ৰত মই ক্ষমা কৰিব পাৰোঁ তেখেতসকলক সদায় মোৰ ঘৰলৈ স্বাগতম জনাইছোঁ। সদায় মোৰ কাৰণে আমাৰ ঘৰৰ দৰ্জা তেখেতসকলৰ কাৰণে দৰ্জা খোলা। এতিয়া আচল কথাখিনি আপোনালোকক ক'বলৈ আহিলোঁ মোৰ শয়ন কক্ষলৈ। মানে জুই ধৰাৰ ওচৰত ভিডিঅ' কৰিবলৈ অকণমান প্ৰব্লেম হ'ল, ধোঁৱা ওলাই থাকে, বহুত ধোঁৱাইছে মানে, সেইকাৰণে আহিলোঁ ভিতৰলৈ দুআষাৰমান কথা কওঁ বুলি। মানে আজি কেইদিনমানৰ পৰা মনটো বহুত খুৰধুৰাই আছে। এতিয়া কথাটো ক'বই লাগিব আপোনালোকক, যিহেতুকে ক'ম বুলি ওলাইছোৱে আৰু আপোনালোকক ক'লে মোৰ মনটো বহুত পাতল লাগে। আজিৰ পৰা 7 মাহৰ আগত যেতিয়া মোলৈ কমেণ্ট আহিছিলে যে আপুনি মানুহ গ'লে মানে বেয়া পায় নেকি আপোনালোকৰ ঘৰলৈ, মানে মই নিজেই কৈছিলোঁ যে এনেকুৱা মানুহ অহাতকৈ নহাই ভাল, মই ঘৰৰ পৰা খেদি দিছোঁ। সেই কথাটোলৈ কৈছোঁ এতিয়া। আৰু কালিও এটা তেনেকুৱা কমেণ্ট আহিছে। মই আপোনালোকক কৈছোঁ দেই, মোৰ ঘৰলৈ আলহী আহিলে মই ভগৱান দেখোঁ। মানে মানুহ আহিলে মানুহে ভগৱান, মানে মানুহক শুশ্ৰূষা কৰিলে ভগৱান সন্তুষ্ট কৰা হয়, সেইটো জানো। কিন্তু এনেকুৱা কিছুমান মানুহ আহে আৰু এনেকুৱা কিছুমান মানুহ আহি পেলাই যেতিয়া ঘৰখন ভাঙিবলৈ চেষ্টা কৰে, মোক এটা কথা ক'ব বা বেলেগক এটা কথা ক'ব, চবকে মানে খেলি মেলি সৃষ্টি কৰি পেলাই কিছুমান কথা কয় আৰু লাষ্টত কি হয়, মায়ে এনেকৈ কৈছিলে নেকি, কথাবিলাক কাৰো নিমিলে। গতিকে সেইবিলাক মানুহ আহি পেলাই ঘৰখন ধ্বংস কৰাতকৈ মই খেদি দিয়াই ভাল। অইন নহয়, ইয়ালৈ নাহিব আৰু নেক্সট টাইম এনেকুৱা কথা লৈ পেলাই আপোনালোক নাহিব, মই তেনেকৈ কওঁ। তেনেকুৱা মানে অন্তৰত আঘাত দি পেলাই মোৰ ঘৰত মানে বেলেগ হেৰি কৰিব নালাগে আৰু মই সেইটোৱে কথা ক'লোঁ। কাৰণ কিছুমান কথা যেতিয়া মনত দুখ পোৱা যায়, আকৌ সেই দুখ পোৱা কথাবিলাক যেতিয়া আকৌ হয়, তেতিয়াহ'লে মনটো বহুত বেয়া লাগে। আৰু সেইকাৰণে কৈছোঁ, আগতে যেনেকৈ আছিলোঁ এতিয়াও আমাক তেনেকৈ থাকিবলৈ দিয়ক আৰু তেনেকৈ থাকিলে আমি সুখী হ'ম, সেইটোৱে কথা কৈছোঁ। তেনেকৈ থাকিলে আমি সুখী হ'ম, আগতে যেনেকৈ আছিলোঁ এতিয়াও যাতে তেনেকৈয়ে থাকোঁ। মানে ঘৰখন ধ্বংস পথলৈ যোৱাতকৈ কিছুমান মানুহ নাহিলে বেছি সুখী হ'ম, সেইটোৱে আপোনালোকক কৈছোঁ। কাৰণ বহুত ডিপ্ৰেশ্যনত ভাগি পৰিছিলোঁ মাজতে, বহুতেই বুলি কৈছোঁ আপোনালোকক, মই প্ৰকাশ কৰিব নোৱাৰোঁ, বহুতেই। গতিকে আপোনালোকে চাগে গম পাইছে অকণমান হ'লেও, আৰু সেইখিনিকে আজি আপোনালোকৰ ওচৰত ক'লোঁ। বিশেষ ভিডিঅ' বনাব পৰা নাই, কাৰণ এই কথাটোৱে মোক বহুত খেলি মেলি সৃষ্টি কৰি আছে। মানুহ আহিলে বেয়া পায় নেকি? মই কিছুমান মানুহ আহিলে বেয়া পাওঁ, একদম সঁচা কথা কৈছোঁ। কিছুমান মানুহ মোৰ ঘৰলৈ আহিলে মই বেয়া পাওঁ, আৰু কিয় বেয়া পাওঁ সেইটো হয়তো তেখেতসকলেও জানে। গতিকে মই আপোনালোকক আৰু বহলাই ক'ব নালাগে, কাৰণ ঘৰখন পৰিচালনা কৰিবলৈ বহুত কষ্ট। মানে মকাই মিলা প্ৰীতিকে ৰাখিবলৈ হ'লে আমি সুন্দৰকৈ মিলা প্ৰীতিকে আছোঁ। সেই মিলা প্ৰীতিৰ মাজত যেতিয়া আকৌ কোনোবা তৃতীয় পক্ষ মানুহ আহি পেলাই অকণমান ঘৰখন ভাঙিবলৈ চেষ্টা কৰে, তেনেহ'লে সেইটো মই কেতিয়াও গ্ৰহণযোগ্য বুলি নাভাবোঁ দেই। আপোনালোকক কৈছোঁ ঠোৰে ঠাৰে।
আপোনাৰ ঘৰখনত যেতিয়া এগৰাকী মানুহ আহি পেলাই বা এজন মানুহ আহি পেলাই XYZ কোনোবা আহি পেলাই যেতিয়া অকণমান খুচৰি পেলাই কিবা এটা কথা সোধে, আপোনাক সোধাৰ পিছত আকৌ যেনিবা আপোনাৰ ঘৰৰ দ্বিতীয় ব্যক্তিজনক সুধিলে, সোধাৰ পিছত কি হয় মানে কথাবিলাক মিল নপৰে, এইটো কথা সিটোত লগোৱা, সিটো কথা সিটোত লগোৱাৰ পিছত আপুনি প্ৰমাণ পাব মানুহগৰাকীৰ আগত দেখোন এনেকৈ কোৱাৰ পিছত কি এনেকৈ ক'লে। গতিকে মানুহগৰাকী বুলিয়ে নহয়, মই XYZ বুলি কৈছোঁ দেই, বহুত মানে মই আপোনালোকক কৈছোঁ বহুত কিছুমান মানে স্বাৰ্থপৰ মানুহ থাকে। আৰু এই ইউটিউব জগতখনলৈ আহি পেলাই এনেকুৱা এটা মই প্লেটফৰ্ম পালোঁ, ইউটিউবলৈ আহি, সকলোকে বেয়া বুলি নকওঁ, কিন্তু ইউটিউবলৈ আহি পেলাই মই বহুত কথা শিকিছোঁ, বহুত মানে ভাবিছোঁ মানে আমি নিজে স্বাৰ্থপৰ নহয় যে কথাটো কৈছোঁ, কিন্তু কিছুমান বহুত তেনেকুৱা স্বাৰ্থপৰ মানুহ আছে দেই এই ইউটিউব জগতখনলৈ আহি পেলাই মই নিজে গম পাইছোঁ বহুতেই স্বাৰ্থপৰ, নিজৰ স্বাৰ্থটোৰ কাৰণে কি কৰি দিব নিজে গম নাপায়। গতিকে এতিয়া মই বুজি পাইছোঁ কাৰণে মই এতিয়া নিজে তেখেতসকলৰ পৰা অকণমান হ'লেও একাষৰীয়া হৈ আহিছোঁ। আৰু আমি যি কওঁ চিধা চিধি কওঁ, নাজানো এইবিলাক একো, মানে আমি ক্ৰিটিকেল লগাই কথা ক'ব নাজানো, এই বস্তুটো ইয়াক এনেকুৱা কৰিলে এনেকুৱা এটা হ'ব নেকি বা এনেকুৱা এটা পৰ্যায়ত গ'লে এনেকৈ যাব পাৰিম নেকি, কিন্তু সেইবিলাক মিছা কথা। ভগৱানে ওপৰৱালাজনে চাই আছে, সত্যৰ সদায় জয়। এদিন আপোনাক যদি কোনোবাই কিবা কৰি থৈছে আপোনাৰ চকুৰ আগত, আপোনাৰ ওচৰত এদিন হ'লেও আপোনাৰ ওচৰত আহিবই, আপুনি চাব। আপুনি সত্যত থাকক। আপোনাক যোনজনে হিংসা কৰিছিলে, আপোনাক যোনজনে সন্মান নজনাকৈ কিছুমান কথা কৈছিলে, আৰু সেই সন্মান নজনাজনেই হওক বা যোনজনে আপোনাক বেয়াকৈ কৈছিলে, সেইজন আহি পেলাই আপোনাৰ ওচৰত আহিবই। আপুনি একদম নিশ্চিন্ত থাকক বুলি কৈছোঁ। আৰু মোৰ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা মই আপোনালোকক কৈছোঁ আজি এই কথা কেইষাৰ, যে চাওক আজি মই এনেকুৱা এটা বিপদত পৰিছিলোঁ, মাজতে এনেকুৱা এটা বিপদত পৰিছিলোঁ ৰাতি 11টা বজাত। সেই প্ৰব্লেমটোত কিন্তু মোক মনোজ ভাইয়ে বহুত ছাপোৰ্ট কৰিছে, তাৰ কাৰণে মনোজ ভাইটিক বহুত বহুত ধন্যবাদ জনাইছোঁ, এই ভিডিঅ'টোৰ যোগেদি জনাইছোঁ আৰু দেই। জোনমণি মনোজ সেইদিনাখন ৱেইট কৰি আছিলে আমালৈ, আমি যাম আমালৈ ৱেইট কৰি আছিলে। আমি মনোজৰ ঘৰ পাইছোঁগৈ ৰাতি 1:30-2টামান বজাত পাইছোঁগৈ নেকি, কৈছোঁ আৰু দেই, মনোজ ভিডিঅ'টোতে কৈ দিছোঁ। গতিকে বহুত ভাল লাগিছে। আৰু কাকুৰ বাৰ্থডেলৈ তুমি আহিবা দেই, কাকু বাৰ্থডে আছে, কাকুৱে কৈছে বাৰু মায়ে মনোজ দাহঁত আহিবা বুলি, গতিকে আহিবা। আৰু কাক মাতিছে জানিছে আৰু, গতিকে মই কোৱাখিনি কথাখিনি ক'লোঁ, মানে মনত বহুত বহুত কষ্ট পাই আছিলোঁ, সেইকাৰণে কথাকেইটা প্ৰকাশ কৰিলোঁ। আৰু এইখিনিকে কৈ আজি মই আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। আৰু এইখিনিতে আপোনালোকক ক'বলৈ ওলাইছোঁ, মা দেউতাহঁত ভালে ভালে লখিমপুৰ পালেগৈ কালি সন্ধিয়া 5:30 বজাত পাইছেগৈ। আৰু বৰ্তমান এতিয়া যিটো কামৰ কাৰণে গৈছিলে সেই কামখিনি এতিয়া সুকলমে কৰিছেগৈ, ৰাতি ভালকৈ টোপনিও গৈছে। গতিকে আপোনালোকে আশীৰ্বাদ কৰিব, মা যাতে সোনকালে সুস্থ হয়, তাকে আপোনালোকৰ ওচৰত কৈছোঁ। আৰু কাকনো ক'ম, কাৰণ এনেকুৱা এটা মনৰ ভাৱ প্ৰকাশ কৰা প্লেটফৰ্ম পাইছোঁ যিটো এই ইউটিউবতে পাইছোঁ, কাৰণ ফেচবুকত মই ইমান এক্টিভ নাথাকোঁ। আৰু কিবা মত বিনিময় মানে কিবা ভাৱ প্ৰকাশ কৰিবলৈ হ'লে, মনৰ কিবা অন্তৰৰ পৰা যিখিনি কথা ক্ষোভ থাকে, যিখিনি আপোনালোকৰ ওচৰত প্ৰকাশ কৰোঁ, তেতিয়া মনটো বহুত পাতল লাগে। গতিকে আজিলৈ আহিছোঁ, কাইলৈ আহি আছোঁ আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ'ৰ সৈতে। বাই বাই।